হেল্ল' ছাৰ। কাম এনে ঠিকে চলি আছে, কিন্তু অলপ লেবাৰে পালা মাৰিলে আৰু উপায় নাই দিয়ক ছাৰ। এই গৰমততো অলপ সেই কৰিবই লাগিব না, জিৰাবই লাগিব। আৰু ছাৰ পে'মেণ্টটো কৰি দিব, পে'মেণ্টটো নকৰিলে কাম কেনেকৈ চলাম? একমাহ হ'লে পে'মেণ্টে কৰা নাই আপুনি। দিয়ক তে, হ'ব দিয়ক। আজি দি দিব, গধূলি পাৰিলে দি দিব। দিয়ক। বাবু বাবু তই বেমাৰ ভালে বনাই দে, মই আনতে পিন লৈ আহিম দে। এতিয়া মই যাওঁ দে কামত, বাইদেউ গালিয়ে পাৰিব। বাইদেউ আইছা তই? আহচোন একে গেলি। বাইদেউ কি কৰো হে? কিয় ইমান দেৰি হ'ল? দাদাই নাই পইচা দি ৰাখছি নেকি তোক? বাইদেউ, আমাৰ ঘৰত ভাইটিৰ বেমাৰ হৈছে, সেইকাৰণে অলপ কাম কৰি আহোঁতে দেৰি। যা তাতে বাচন পৰি আছে, বাচন ধুগে যা। হ'ব দিয়ক বাইদেউ। কাপোৰ খিনি ধু, পালা মাৰবা নাংগে, বাচন খিনি মোক দি। দুখীয়াৰ জীৱন, মানুহে যি ক'লেও শুনিব লাগিব, উপায় নাই। জীৱনটো কিয় যে জনম দিছিল। তই কি এতে পালা মাৰি আছা? কাপোৰ খিনিতো টাইম পাছ কৰি আছা নেকি? ভাত কোনি বনাব? তাতে যে কাম চলি আছে গম পোৱা নাই নেকি? ভাত নিবা লাগব যে। বাইদেউ হলে ৰ'ব, কাপোৰ ধোৱা, মই যাই কিনে ভাত বনাই আছো। দে তাড়াতাড়ি কৰ, টাইম পাছ কৰলি নহয়। এই চেন কেবিলখিনি কেনে আনিব? ইয়াতে চলি গেলে খদলি চেচ কৰি ফেলছি। ফোনে এটা মাৰো ৰ। হেল্ল', অচ্যুত ভাই, তই চেন কেবিলখিনি কেনে আনিবি এইবাৰ? এই চেন কেবিল নষ্ট কৰি পেলাক চলি। আজি গধূলি আহিবি, গধূলি আহি লৈ যাবি ইয়াৰ পৰাই। পইচা কিয় টেনশ্যন লৈ থাকা? দিম যা, আজি লাগে দি দিম। খালি মালখিনি যাব লাগে না, জাগাৰ বস্তু জাগাত পঞ্চিবা লাগে টাইমত। আজি কৰবি। মই এতিয়া ঘৰত আছোঁ ৰ, ভাত খাওঁ। মইনাহঁতে বা কি কৰছি, ভাত বনাইছি নে নাই? মাহঁত নাই না, এই ফুৰবা গেছি নে? কেদাৰনাথ গেছি। 20 তাৰিখ মানে আহি পাব। দে ৰাখোঁ দে, তই মালখিনি নিবি ভাই দে। মইনা দাদা, বাইদেউ নাই ৰ'ব, কাপোৰ কিনবা গেছি বজাৰত। কি কাপোৰ কিনবা গেছি? কলেজ যোৱা নাই তাই? এইকেইদিন একদিনো কলেজ যোৱা নাই। মায়ের আগত লগাই দিবা লাগব। ভাত বনালি না? দে, ভাত হৈছে যদি দি, মই ভোক লাগছি। আৰু লেবাৰৰ কাৰণে বনাইছা দাদা? দে ৰ'ব দাদা। মইনা
তই কি কাপোৰ কিনি ঘূৰি গৈছা কলেজ যাব লাগে যে কথা নুনাই নেকি তই অলপো কাপোৰ কিনবা গৈছিলো মোক কাপোৰ নালগে নেকি লগৰ ছোৱালী কিমান কাপোৰ কিনি আছে কাপোৰ লাগে কাপোৰ তই গধূলিও কিনিব পাৰা কলেজ কেইদিন হ'ল গৈছা কলেজ বাদ দি আগে বিল্ডিংটো কেইটা অলব কো এ লগগিলা আহিবা খুজি মই লগগিলা কানবা পাৰো নেকি হেন্দৰ সঁচাকেচোন 5টা বা 6টা লাগে বিল্ডিঙৰ কাম চলি আছে ইমান পুতুককে হোৱা বস্তু নেকি ভাতৰ লগত পানী খোৱা বেচা নেকি তই কাম হ'ব ৰ লাহে লাহে হ'ব যা কাপোৰ লাগে ভাত খাবা লাগে এগলা নাজনো এই মাহৰ ভিতৰতে বিল্ডিং বনাবি ঐ বাচনখিনি লৈ যায় পৰা দাদা আজি মোক 400 মান টকা দিবছো কে লাগে 400 টকা মোৰ ভাইটিৰ জ্বৰ হৈছে না আজি গধূলা দিবছো 400 টকা দে হ'ব দে মই মইনাৰ হাতত দি যাম তই গধূলি লৈ যাবি যোৱাতে হ'ব দক ঐ মইনা লৈছো এইটো কি তাইক আজি 400 টকা লাগব বোলে 400 টকা দিবিছো এই 400টো মই যাওঁ দে কাম আছে হ'ব দে বাইদেউ বহুত দেৰি হ'ল মই যাওঁ দক ঘৰত দাদাক যে মই কৈছিলো পইচাটোৰ কথা আপোনাক দি গৈছে যদি দেখচোন কে লাগে তোক পইচা কচোন মোক আৰু হৈছে তোৰ এগলা সব বাহানা আজি কি দেউতাৰ বেমাৰ আজি কি ভাইটিৰ বেমাৰ হ্যাঁ 200 টাকা লো 400 টাকা দিবা কৈছিলো তুমি দিছো যা আৰু এই কিন্তু দৰমহা কাটিম তোৰ এনাই দে নাই তো হ'ব রাখতে বাইদেউ যাও আই কত যাই তেতে কাম করবে আছে অলপ বাইদেউ মই যাও দক ভাইটিৰ বেমাৰ হৈছে না তোৰ ভাইটিৰ বেমাৰ হল আমি কি করবে লাগে তোক 10,000 টকা দি দৰমহা আদি ৰাখি থৈছো আমাৰ কামখিনি কটা কৰিয়ে যাব লাগিব বেমাৰ সেমাৰ আমি নাজনো বাইদেউ আৰু কি কাম করবে লাগে মই দুটা করলুৱে কি করলি তই ৰাতিৰ ভাত কোনি বনাব মই বনাম দাদাৰ লগত লেবাৰ আইব গম পাইছা ভাত হ'ব দকতে মই যাও কি হ'ব দক যা ভাত বনগে এই কাম কৰা মানুহগিলা সব আকে খাবা পালি মুৰৰ ওপৰত উঠে আজি কি ভায়া করবে মার আজি কি দাউতা করবে মার সব ফালতু মই যাওঁ দক যা ভাত চাত বনাইলো মই হলে যা তই যাকে যা কালি পুৱা আহিবি কিয় তই ইমান দেৰি কাম কৰি আছা তই ঘৰত যোৱাই নাই ইমান দেৰি বাইদেউ ভাত চাত বনাই থৈ বেলেগ না বনাই থৈ লৈ কাৰণে তোক ভাত বনাই থৈ আহিবা কোনি দিছি তোক পইচাটো দিছি না 400টো 400 টকা দে না 200 টকা হে দি খেদলা মই 400 টকা দি থৈছিলো তাইৰ হাতত তোক 200 টকা দি দিছি নেকি ৰ তাইক ইচ্ছা যাই দি আছো হা এই 200 টকা লৈ যা আৰু মোৰ পৰাই কামৰ পইচা পোৱাই নাই পালি অলপ বেছিকৈ দিলোঁ হয় যা ডাক্তৰক দেখাবি ভাইটিক যাবি তই শুনছো তই শুন কি হলে দাদা কি হল মানে তই কিনে কামত আহিব নালাগে যেতিয়াক লাগি তোৰ ভাইটি ভাল নাপায় তেতিয়াক লাগি কামত নাহিবি আৰু যেতিয়া পইচা লগা হয় মোৰ কামত যাক লাগি যাবি মই পইচা দি দিম তোক হ'ব ডাক্তৰ দাদা ও দাদা দাদা আজি দেখোন এই কামত আহাই নাই কামত তাই নাহে আজি মানে কেইদিনমান নাহে তাই কিয়া ভায়াক ভাল নাপাক লাগি তাই নাহে কামত তই কৰিব লাগিব ঘৰৰ কাম এতিয়া কি ভাইক মোৰ বেয়া হৈছে নেকি মোৰ বেয়া হৈছে মানে জ্বৰ উঠছি তই জ্বৰ উঠলে ক'ত আহিব তাই তই এতিয়া ঘৰৰ কাম কৰ আজি কলেজ যাব নালাগে ইমান দিনে তাই আহি আছে কামত তই কলেজ গেছা ভায়াকৰ বেমাৰ বুলি বাচন ধোৱাৰ পৰা ঘৰ হাৰাক গেলে চব কৰবা লাগা আছিল নৰু আৰু গা চাবিয়ে যায়
এটা নতুন কাম কৰা আপি চাবা দিব লাগিব এক উলাই দিম এর কাম নাই অ মইনা ভাত হ'ল না এই 11টা বাজিল ভাত খাবা বনাই কামৰ পৰা আহিলো কাম চাই ভাত মই কাম গিলা কৰি উঠলো মাত্ৰ ভাতিতেহে বনাও কি তই ভাত বনাই নাই ভক লাগছে মোৰ কামৰ পৰা আহিলো লেবাৰে ৰখি আছে লেবাৰক কি খুৱাম নৰু আৰু কাম চাম কৰবা কাম কৰা মানুহ চাবি গা চাবিহে গেছি মোৰ ক'ত কাম কৰা মানুহ পাম তই বিচৰিবি পা যদি এটা এটাকে 10টা কাম কৰা আপি আনলো মই 10টাকো খেদলি ৰন্ধে এটাৰ লগত যদি ভাল ব্যৱহাৰ কৰিলি হয় ক'বা পাৰিলো হয় মই কাম কৰি খাইছে সিহঁতেতো তোৰ ভিক্ষা খুজি নিয়া নাই গধূলি পইচাটো দিয়াৰ টাইমত কিয় চিপৰামি কৰা আৰু যিখিনি পাৰে কৰি দিব তাৰে মাজতে তইও অলপ কৰিব লাগিব তাহাঁততো সেই সোণাত দেহা নহয় যি মেচিনৰ দৰে কাম কৰিবি পুৱাৰ পাৰে আপিটো কামেই কৰি থাকে গধূলিক লাগি তই আৰু ৰাতিৰো ভাত বনাই যাবা দিছা সেন্ধে কাম কৰা মানুহ হ'লেও সেন্ধৰো সন্মান আছে গম পাইছা নে নাই এনেকুৱা ব্যৱহাৰ আৰু কেতিয়াও নকৰবি মই আপিটোক মাতি আনিম নিজেতো নৰাই কাম কৰবা মই ইনকাম কৰি আনি আছো তোক মাত্ৰ পইচা এটা হাতে দি দিবা দিছোঁ সেই পইচাকেইটা দিয়াতে কিয় চিপৰামি কৰা না তোক মই কিবা দিয়া নাই ভণ্টি বুলি তোকো দিছোঁ আৰু তাইক কাম কৰা আপি বুলি তাই ঘৰত বেমাৰ হৈছে 400 টকা এটা বেমাৰৰ খৰচ কৰিব দিছোঁ সেইটো পইচা তই দৰমহাত কাটিম বুলি কৈছা দৰমহাত কাটতে কিয় লাগে আমাৰ কি নাই কৈছোঁ হ'ব দে বুজি পালো তাইক মাতি আনবি এতিয়া হ'ব দে নহয় তাইক মই মাতি আনিম তাইৰ ওচৰত তই ক্ষমা খুজিব লাগিব আজি ভাল ব্যৱহাৰ কৰিবি আজিৰ পৰা বাইদেউ কি আইছা দে ব তই মোক ক্ষমা কৰি দিবি সিদিনা তোক বহুত বেয়াকে ক'লো আৰু তোৰ ভাইটি ভাল পালাক না হ'ব দিয়ক বাইদেউ ক্ষমা খুজিব নালাগে দে তোৰ ভাইটি ভাল পালাক না কচোন ভাল পাইছি ৰ'ব অলপমান দে তই আজি সলকানে যাবি মই তাড়াতাড়ি কামখিনি কৰোঁ তই কৰবি মোৰ লগত যো